6 শিডিউল এৰিয়াত মই আশা কৰোঁ যে আমাৰ সদনে এই বিলখন পাছ কৰাৰ লগে লগে অনুৰূপ আইন এখন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, কাৰ্বি আলং কাউন্সিল আৰু ডিমা হাছাও কাউন্সিলেও নিশ্চয় তেওঁলোকেও পাছ কৰিব, যাতে তেওঁলোকেও এই সদনে দেখুওৱা ৰাস্তা দি আগবাঢ়িব পাৰে। বাট উই কেনট ইম্প'জ। এই সদনে জনজাতীয় লোকসকলৰ কাষ্টমাৰী ল প্ৰাচীন কালৰ পৰা চলি আছে। 5000 বছৰৰ পৰা 4000 বছৰৰ পৰা কুমাৰ ভাস্কৰ বৰ্মাৰ দিনৰ পৰা প্ৰবাহমান এটা ধাৰা। আজি ট্ৰাইবেল লোকক আমি আইনৰ জৰিয়তে শিকোৱাৰ প্ৰয়োজন নাই। জনজাতীয় লোকসকলে নিজস্ব ধৰণে তেওঁলোকৰ চিন্তা চৰ্চাৰে আগবাঢ়িছে, তাতো পলিগেমি নাই। আজি জনজাতীয় লোকসকলৰ মাজত পলিগেমি অসমত মই যদি কওঁ নাই বুলি তাক অত্যুক্তি কৰা নহয়। আমি তেওঁলোকক সদনে জনজাতীয় লোকৰ সেন্সিটিভিটি আমি যে ৰেসপেক্ট কৰোঁ, এই সদনে তাক বাৰে বাৰে মেছেজ দিয়াৰ প্ৰয়োজন আছে। কাৰণ তেওঁলোকৰ ভূমি, তেওঁলোকৰ সংস্কৃতিৰ ওপৰত আজি আমি আমাৰ দপদপনি বঢ়াইছোঁ। যেতিয়ালৈকে জনজাতীয় লোকসকলৰ সেন্সিটিভিটি আমি সন্মান নকৰোঁ, নিজেই নকৰে কোনেও পলিগেমি, কিন্তু এই হাউচে কৰবাত নহয় কৰবাত বাৰে বাৰে তেওঁলোকলৈকে মেছেজ পঠিয়াই থাকিব লাগে যে উই ৰেসপেক্ট ইউৰ ফিলিংছ, উই ৰেসপেক্ট ইউৰ কাষ্টমাৰী ল। আৰু সেইকাৰণে যিসকল প্ৰকৃত শাসক, যিসকলে প্ৰকৃতভাৱে শাসন চলাব জানে, they do not try to impose legislation on tribal people. They wait till the request come from the community. The community ভিতৰৰ পৰা request আহে। বিজেপিয়ে we follow that to golden principle যে হয় 6 শিডিউলত কাৰ্বি আলং ডিমা হাছাওত ক'তো নায়েই পলিগেমি, কিন্তু আমি মেছেজ এটা পঠালো যে উই ৰেসপেক্ট ইউ। আৰু ই বৰ অসমখন একে থাকাত কৰবাত নহয় কৰবাত বৰঙণি যোগায়। 6 শিডিউল এৰিয়াত মই আশা কৰোঁ যে আমাৰ সদনে এই বিলখন পাছ কৰাৰ লগে লগে অনুৰূপ আইন এখন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, কাৰ্বি আলং কাউন্সিল আৰু ডিমা হাছাও কাউন্সিলেও নিশ্চয় তেওঁলোকেও পাছ কৰিব, যাতে তেওঁলোকেও এই সদনে দেখুওৱা ৰাস্তা দি আগবাঢ়িব পাৰে।